তামাৰহাটত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ অবিবেচকীকান্ত কোনো ধৰণৰ বিকল্প পথৰ ব্যৱস্থা নকৰাকৈ যাতায়াত কৰা দলং ভাঙি নিৰ্মাণ পকী দলং ফলত যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিছে কেইবাখনো গাঁৱৰ ৰাইজে বাহৰ খুঁটাত এডাল তামোল গছ আৰি তাৰে ওপৰেদি অব্যাহত বিপদজনক যাতায়াত শ্ৰীৰামপুৰৰ পৰা ধুবুৰী ফুলবাৰী ব্ৰিজলৈকে নিৰ্মাণৰ দায়িত্বত আছে জন্দু ইনফ্ৰাটেক নামৰ নিৰ্মাণকাৰী সংস্থা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাটোৱে গদাধৰ নৈৰ ওপৰত নিৰ্মাণ কৰিছে পকী দলং কিন্তু পকী দলং নিৰ্মাণৰ বাবে ভাঙি দিয়ে পূৰ্বতে থকা আলুকঝাৰী মধ্য পেটলা সংযোগী দলং সংস্থাটোৱে কোনো ধৰণৰ যাতায়াতৰ ব্যৱস্থা কৰি নিদিয়াত দুৰ্ভোগ ভুগিবলগীয়া হৈছে কেইবাখনো গাঁৱৰ ৰাইজে আমি জনাইছোঁ তামাৰহাটত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ অবিবেচকীকান্ত কোনো ধৰণৰ বিকল্প পথৰ ব্যৱস্থা নকৰাকৈ যাতায়াত কৰা দলং ভাঙি নিৰ্মাণ কৰিছে পকী দলং যাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিছে কেইবাখনো গাঁৱৰ ৰাইজে এতিয়া এখন যে সাবয়েৰ প্ৰয়োজন এখন উপদলঙৰ প্ৰয়োজন গতিকে এই ঝাণ্ডু কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড কোম্পানীয়ে যিটো কাম কৰি আছে এতিয়ালৈকে এখন এই মানে আলোকঝাৰী আৰু কুমাৰগঞ্জ গাতে লাগি থকা এখন গাঁও কিন্তু যাতায়াতৰ এনেকুৱা অৱস্থা মানে কেতিয়া যে মানুহ বিপদত পৰিব লগা হ'ব মানে এতিয়ালৈকে এখন সাবয়ে বনাই দিয়া নাই গতিকে আমি বহুতবাৰ নিবেদন কৰিছিলোঁ যে ইয়াত মোটামুটি আমাৰ এখন ঐতিহাসিক আলোকঝাৰী মহামায়া মন্দিৰো আছে ইয়াত প্ৰত্যেকটো দিনেই মানে বহুত ভক্তৰ সমাগম হয় গতিকে সেই মানুহবিলাকে এখন এই যে মোৰ পিছফালে দেখা গৈ আছে এখন সাকৰে মানে এই মহামায়া মন্দিৰলৈ যাব লগা হয় আৰু কণ ল'ৰা ছোৱালী স্কুলত যাব লগা হয় গতিকে কেতিয়াবা মোটামুটি বাগৰি পৰি পেলাই স্কুলত মানে যোৱাই সিদিনখন আৰু স্কুলত যোৱাই নহয় তাৰ পৰা মানে নদীত গা পা ভিজি পেলাই আকৌ ঘৰলৈ উভতি যাব লগা হয় আসাম টক্স আপোচবিহীন অসম কণ্ঠ